গছ থাকিলেহে মানুহ থাকিব। বৰহমপুৰত দুই বন্ধুৱে ৰোপণ কৰিলে গছপুলি। গছ থাকিলেহে মানুহ থাকিব এই কথাষাৰ যে বাৰুকৈয়ে বুজি উঠিছে জনসমাজে। জলবায়ু পৰিৱৰ্তনে চিন্তিত কৰি তুলিছে সমাজ ব্যৱস্থাক। প্ৰকৃতি সুৰক্ষাৰ বাবে বৰহমপুৰত দুই বন্ধুৰ প্ৰশংসনীয় পদক্ষেপ। নিজৰ আপোন জনমভূমিখনত সেউজীকৰণ কৰিবলৈ ৰোপণ কৰিলে গছপুলি। নিপুল গায়ন আৰু হিমাংশু শইকীয়া নামৰ দুই বন্ধুৰ সহযোগত বৰহমপুৰৰ একাংশ যুৱকে ৰোপণ কৰে গছপুলি। উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যতে ছাঁ প্ৰদানৰ বাবে বৰহমপুৰৰ বিভিন্ন বিদ্যালয়, নামঘৰ আৰু ৰাস্তাৰ দুয়োকাষে ৰোপণ কৰে ৫০০ৰো অধিক গছপুলি। আনহাতে বিভিন্ন কাৰণত গছ-গছনি ধ্বংস কৰা কাৰ্যত দুখ প্ৰকাশ কৰি অনাগত দিনত গছ নাকাটিবলৈ অনুৰোধ জনায় ৰাইজক। বৰহমপুৰবাসী ৰাইজক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ সতীৰ্থ বন্ধু নিপুল গায়ন, আমাৰ স্থানীয় হাতীনী ভেটৰাৰ নিবাসী নিপুল গায়নৰ প্ৰচেষ্টাত আমাৰ সকলো একে সতীৰ্থ বন্ধু আৰু অঞ্চলৰ যুৱকসকলক লৈ আজিৰ এই সামাজিক স্থানত গছ ৰোপণ কাৰ্যসূচীটো আমি পালন কৰিছোঁ। আজি শংকৰদেৱ শিশু নিকেতনকে প্ৰমুখ কৰি বাৰগাঁও মন্দিৰ প্ৰাংগণ, বহমপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণ, বহমপুৰ শ্বহীদ স্মৃতি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণ আৰু ৰাস্তাৰ দাঁতিত মুকলি স্থানত আমি আজি দিনজোৰাকৈ এই গছপুলি ৰোপণৰ কাৰ্যসূচী পালন কৰি যাম। আশা ৰাখিছোঁ এই আমাৰ মহান কাৰ্যসূচী, মহান উদ্দেশ্যত আমাৰ বহমপুৰবাসী ৰাইজে আমাক সহযোগিতা আগবঢ়াব, তাকে ক'লোঁ।